নমস্কাৰ অসম এক্সাম সহায়িকা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভাৰতৰ ৰাজনীতিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এইটো হৈছে পাৰ্ট 3 ভিডিঅ' আৰু আগৰ পাৰ্টসমূহ যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন লিংকটো দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। নাইবা আমাৰ প্লেলিষ্ট এটা বনাই থৈ দিয়া আছে ইণ্ডিয়ান পলিটি বুলি, তাৰ পৰাও ভিডিঅ'সমূহ চাব পাৰিব। আহক আমি কুৱেশ্যনবোৰ চাওঁ। কুৱেশ্যনটো দিয়া আছে ইণ্ডিয়ান কনষ্টিটিউয়েণ্ট এছেম্বলি ৱাজ এষ্টাব্লিছড আণ্ডাৰ। ইণ্ডিয়ান কনষ্টিটিউয়েণ্ট এছেম্বলি কিহৰ আণ্ডাৰত স্থাপন হৈছিল? অপশ্যন এ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, অপশ্যন বি ক্ৰিপছ মিছন, অপশ্যন চি কেবিনেট মিছন আৰু অপশ্যন ডি ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কেবিনেট মিছন। কেবিনেট মিছনৰ আণ্ডাৰত ইণ্ডিয়ান কনষ্টিটিউয়েণ্ট এছেম্বলি স্থাপন হৈছিল আৰু কেবিনেট মিছন ইণ্ডিয়ালৈ আহিছিল 1946ত। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট পাছ হৈছিলে 1935ত আৰু ক্ৰিপছ মিছন ইণ্ডিয়ালৈ আহিছিল 1942ত। ঠিক তেনেকৈ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট পাছ হৈছিলে 1947ত আৰু এইটো এক্ট অনুসৰি যিখন ব্ৰিটিছ শাসিত ইণ্ডিয়া আছিলে, ব্ৰিটিছ ইণ্ডিয়া, সেইটো দুটা ভাগত ভাগ হৈছিলে। এটা পাৰ্ট হৈছিলে ইণ্ডিয়া আৰু আনটো পাৰ্ট হৈছিলে পাকিস্তান। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য কনষ্টিটিউশ্যনেল এডভাইজাৰ অফ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি। কনষ্টিটিউয়েণ্ট এছেম্বলিৰ কনষ্টিটিউশ্যনেল এডভাইজাৰ কোন আছিল? অপশ্যন এ বি এন ৰাও, অপশ্যন বি বি আৰ আম্বেদকাৰ, অপশ্যন চি গোপাল স্বামী আয়েংগাৰ আৰু অপশ্যন ডি কে এম মুন্সি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বি এন ৰাও। বি এন ৰাও আছিল কনষ্টিটিউয়েণ্ট এছেম্বলিৰ কনষ্টিটিউশ্যনেল এডভাইজাৰ আৰু তেখেতৰ ফুল নেমটো হৈছে বেনেগেল নাৰছিং ৰাও। আৰু বি আৰ আম্বেদকাৰ আছিল চেয়াৰমেন অফ কনষ্টিটিউশ্যন ড্ৰাফটিং কমিটি, অৰ্থাৎ সংবিধান খচৰা কমিটিৰ চেয়াৰমেন আছিল বি আৰ আম্বেদকাৰ। আৰু কনষ্টিটিউশ্যন ড্ৰাফটিং কমিটিত টোটেল মেম্বাৰ্ছ আছিলে, মনত ৰাখিব, টোটেল মেম্বাৰ্ছ 7জন আছিল। আৰু কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ভাৰতৰ সংবিধানখন 26 নৱেম্বৰ 1949ত গৃহীত হৈছিল আৰু 26 জানুৱাৰী 1950ৰ পৰা কাৰ্যকাৰী হৈছিল। এইটো মনত ৰাখি থৈ দিব। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিষ্ট্ৰিবিউটছ পাৱাৰ বিটুইন দ্য ইউনিয়ন এণ্ড দ্য ষ্টেটছ। ভাৰতীয় সংবিধানৰ কোনখন শিডিউলত ইউনিয়ন আৰু ষ্টেটৰ মাজত পাৱাৰ ডিষ্ট্ৰিবিউশ্যনৰ কথা উল্লেখ আছে? অপশ্যন এ ফাৰ্ষ্ট শিডিউল, অপশ্যন বি ফিফ্থ শিডিউল, অপশ্যন চি ছিক্স শিডিউল আৰু অপশ্যন ডি ছেভেন্থ শিডিউল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ছেভেন্থ শিডিউল। ভাৰতীয় সংবিধানৰ ছেভেন্থ শিডিউলত ইউনিয়ন আৰু ষ্টেটৰ মাজত পাৱাৰ ডিষ্ট্ৰিবিউশ্যনৰ কথা উল্লেখ আছে আৰু ফাৰ্ষ্ট শিডিউলত উল্লেখ আছে লিষ্ট অফ ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ এণ্ড দেয়াৰ টেৰিটৰিজ। আমাৰ ভাৰতবৰ্ষৰ টোটেল ৰাজ্যকেইখনৰ কথা, স্বায়ত্তশাসিত অঞ্চলকেইখনৰ কথা আৰু সিহঁতৰ বাউণ্ডেৰীৰ কথা ফাৰ্ষ্ট শিডিউলত উল্লেখ আছে। তেনেকৈ ফিফ্থ শিডিউলত উল্লেখ আছে এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল অফ শিডিউলড এৰিয়াছ এণ্ড শিডিউল ট্ৰাইবছ। মানে শিডিউল এৰিয়াজ আৰু শিডিউল ট্ৰাইবছৰ এডমিনিষ্ট্ৰেশ্যন আৰু কণ্ট্ৰলৰ কথা ফিফ্থ শিডিউলত উল্লেখ আছে আৰু ছিক্স শিডিউলত উল্লেখ আছে এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াজ অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ। উত্তৰ পূবৰ ট্ৰাইবেল এৰিয়াজৰ এডমিনিষ্ট্ৰেশ্যনৰ কথা ছিক্স শিডিউলত উল্লেখ আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য জাষ্টিছ ডিছক্ৰাইবড ইন দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ বিন একচেপ্টেড ইন হুইচ ফৰ্ম। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কি ন্যায়ৰ কথা উল্লেখ আছে? অপশ্যন এ পলিটিকেল জাষ্টিছ, অপশ্যন বি ইকনমিক জাষ্টিছ, অপশ্যন চি ছ'চিয়েল জাষ্টিছ আৰু অপশ্যন ডি অল অফ দিছ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অল অফ দিছ। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত পলিটিকেল জাষ্টিছ, ইকনমিক জাষ্টিছ আৰু ছ'চিয়েল জাষ্টিছ, এই তিনিওটা জাষ্টিছৰ কথাই উল্লেখ আছে। পলিটিকেল জাষ্টিছ মানে হৈছে ৰাজনৈতিক ন্যায়, ইকনমিক জাষ্টিছ মানে হৈছে অৰ্থনৈতিক ন্যায় আৰু ছ'চিয়েল জাষ্টিছ মানে হৈছে সামাজিক ন্যায়। লগতে মনত ৰাখিব ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ যিটো আইডিয়া সেইটো ইউএছৰ সংবিধানৰ পৰা লোৱা গৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ আৰ্টিকলছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ ৰিলেটেড টু চিটিজেনশ্বিপ। ভাৰতীয় সংবিধানৰ কোনকেইটা আৰ্টিকল নাগৰিকত্বৰ লগত জড়িত?
Option A, Article 12 to 35. Option B, Article 4 to 11. Option C, Article 5 to 11. আৰু Option D, Article 6 to 11. ইয়াৰে শুদ্ধ উত্তৰটো হৈছে Option C, Article 5 to 11. ভাৰতীয় সংবিধানৰ Article 5 to 11 এইকেইটা নাগৰিকত্বৰ লগত ৰিলেটেড হয় আৰু Article 12 to 35 এইকেইটা ৰিলেটেড হয় ফাণ্ডামেণ্টেল ৰাইটছৰ সৈতে, মানে মৌলিক অধিকাৰৰ লগত জড়িত হয়। আৰু আমাৰ টোটেল মৌলিক অধিকাৰ কেইটা আছে? 6টা আছে। ঠিক তেনেকৈ মনত ৰাখিব, আমাৰ টোটেল ফাণ্ডামেণ্টেল ডিউটিজ অৰ্থাৎ মৌলিক কৰ্তব্য কেইটা আছে? টোটেল 11টা আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ অফ দ্য ফলোইং আৰ্টিকলছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন দ্য এবলিশ্যন অফ আনটাচেবিলিটি হেজ বিন গেৰাণ্টিড। ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলত আনটাচেবিলিটি নোহোৱা হোৱাৰ কথা উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 14, অপশ্যন বি আৰ্টিকল 15, অপশ্যন চি আৰ্টিকল 16 আৰু অপশ্যন ডি আৰ্টিকল 17। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আৰ্টিকল 17। ভাৰতীয় সংবিধানৰ আৰ্টিকল 17ত আনটাচেবিলিটি নোহোৱাৰ কথা উল্লেখ আছে। তেনেকৈ আৰ্টিকল 14 উল্লেখ আছে ইকুৱেলিটি বিফ'ৰ ল, অৰ্থাৎ সমন্যায় অধিকাৰৰ কথা আৰ্টিকল 14ত উল্লেখ আছে। তেনেকৈ আৰ্টিকল 15ত উল্লেখ আছে যে মানুহৰ ৰিলিজিয়ন, ৰেচ, কাষ্ট, জেণ্ডাৰ আৰু প্লেচ অফ বাৰ্থ এইকেইটাৰ ওপৰত ডিপেণ্ড কৰি কেতিয়াও ভেদাভেদ কৰিব নালাগে। তেনেকৈ আৰ্টিকল 16ত উল্লেখ আছে ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ্ছ অফ পাব্লিক এমপ্লয়মেণ্ট, অৰ্থাৎ চাকৰিৰ ক্ষেত্ৰত সম অধিকাৰৰ কথা আৰ্টিকল 16ত উল্লেখ আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ আৰ্টিকল ইজ কল্ড সোল অফ দ্য কনষ্টিটিউশ্যন। কোনটো আৰ্টিকলক সোল অফ দ্য কনষ্টিটিউশ্যন বুলি কোৱা যায়? অপশ্যন এ আৰ্টিকল 32, অপশ্যন বি আৰ্টিকল 31, অপশ্যন চি আৰ্টিকল 30 আৰু অপশ্যন ডি আৰ্টিকল 29। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰ্টিকল 32। ভাৰতীয় সংবিধানৰ আৰ্টিকল 32টো হৈছে সোল অফ দ্য কনষ্টিটিউশ্যন আৰু আৰ্টিকল 32ত কি উল্লেখ আছে? ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজৰ কথা উল্লেখ আছে, অৰ্থাৎ সাংবিধানিক অধিকাৰৰ কথা আৰ্টিকল 32ত উল্লেখ আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কেন বি ৰিমুভ ফ্ৰম হিজ অফিচ বাই। ভাৰতৰ ৰাষ্ট্ৰপতিজনক কোনে অফিচৰ পৰা ৰিমুভ কৰিব পাৰে? অপশ্যন এ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, অপশ্যন বি চিফ জাষ্টিছ অফ ইণ্ডিয়া, অপশ্যন চি পাৰ্লিয়ামেণ্ট আৰু অপশ্যন ডি লোকসভা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পাৰ্লিয়ামেণ্ট। ভাৰতৰ ৰাষ্ট্ৰপতিজনক পাৰ্লিয়ামেণ্টে ৰিমুভ কৰিব পাৰে আৰু পাৰ্লিয়ামেণ্ট মানে হৈছে সংসদ আৰু ভাৰতৰ পাৰ্লিয়ামেণ্টটো কিহেৰে গঠিত হয়? প্ৰেচিডেণ্ট, লোকসভা আৰু ৰাজ্যসভা এইকেইটা মিলি ভাৰতৰ পাৰ্লিয়ামেণ্টটো গঠিত হয়। তেনেকৈ মনত ৰাখিব, চিফ জাষ্টিছ অফ ইণ্ডিয়াজন হৈছে হেড অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টৰ হেডজনক চিফ জাষ্টিছ অফ ইণ্ডিয়া বুলি জনা যায় আৰু বৰ্তমান ভাৰতবৰ্ষৰ চিফ জাষ্টিছ অফ ইণ্ডিয়াজন হৈছে NV ৰামনা। তেনেকৈ বৰ্তমান লোকসভাৰ স্পীকাৰ কোন হয় মনত ৰাখি থৈ দিব। বৰ্তমান লোকসভাৰ স্পীকাৰজন হৈছে ওম বিৰলা আৰু বৰ্তমানৰ আমাৰ প্ৰাইম মিনিষ্টাৰসকলে জানেই নৰেন্দ্ৰ মোদী হৈছে বৰ্তমান আমাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু হেল্ড দ্য অফিচ অফ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ফৰ 2 কনজিকিউটিভ টাৰ্মছ। একেৰাহে দুবাৰকৈ ভাৰতৰ উপ ৰাষ্ট্ৰপতি হোৱা ব্যক্তি কোনগৰাকী? অপশ্যন এ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, অপশ্যন বি মিষ্টাৰ আৰ ভেংকটা ৰমন, অপশ্যন চি ডক্টৰ শংকৰ দয়াল শৰ্মা আৰু অপশ্যন ডি মিষ্টাৰ VV গিৰি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন হৈছে প্ৰথমগৰাকী ব্যক্তি, ফাৰ্ষ্ট পাৰ্চন, যিগৰাকী একেৰাহে দুবাৰকৈ ভাৰতৰ উপ ৰাষ্ট্ৰপতি হৈছে আৰু ছেকেণ্ড পাৰ্চনটো মনত ৰাখিব, যিগৰাকী একেৰাহে দুবাৰকৈ ভাৰতৰ উপ ৰাষ্ট্ৰপতি হৈছে তেওঁ হৈছে হামিদ আনচাৰী। আৰু মনত ৰাখি থ'ব, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন হৈছে ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। তেওঁ হৈছে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী উপ ৰাষ্ট্ৰপতি আৰু তেওঁ ছেকেণ্ড প্ৰেচিডেণ্ট অফ ইণ্ডিয়াও হয়। তেওঁ ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতিও হয় আৰু আমাৰ ভাৰতবৰ্ষৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কোন আছিল মনত ৰাখি থৈ দিব, তেওঁ আছিল ডক্টৰ
ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কুৱেশ্যনটো দিয়া আছে the first non-congress government at the center was led by চেণ্টাৰত ফাৰ্ষ্ট নন কংগ্ৰেছ গভৰ্ণমেণ্ট কোনে লিড কৰিছিল অপশ্যন এ জয়প্ৰকাশ নাৰায়ণ অপশ্যন বি মোৰাৰজী দেশাই অপশ্যন চি চৰণ সিং চৌধুৰী আৰু অপশ্যন ডি অটল বিহাৰী বাজপেয়ী ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মোৰাৰজী দেশাই চেণ্টাৰত ফাৰ্ষ্ট নন কংগ্ৰেছ গভৰ্ণমেণ্ট লিড কৰিছিলে মোৰাৰজী দেশায়ে আৰু গভৰ্ণমেণ্টখন আছিলে জনতা পাৰ্টিৰ আৰু মোৰাৰজী দেশাই আছিলে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু তেখেত হৈছে ফাৰ্ষ্ট নন কংগ্ৰেছ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰথম গৰাকী নন কংগ্ৰেছ প্ৰাইম মিনিষ্টাৰ হৈছিলে মোৰাৰজী দেশাই আৰু তেওঁ ইণ্ডিয়াৰ ফৰ্থ প্ৰাইম মিনিষ্টাৰ আছিলে 4 নম্বৰ প্ৰাইম মিনিষ্টাৰ তেখেত হৈছিলে ইণ্ডিয়াৰ নেক্সট কুৱেশ্যনটো দিয়া আছে ইন ইণ্ডিয়া হু ইজ ন'ন এজ দ্য হায়েষ্ট ল অফিচাৰ ভাৰতবৰ্ষত হায়েষ্ট ল অফিচাৰ বুলি কাক জনা যায় অপশ্যন এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অপশ্যন বি এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া অপশ্যন চি কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া আৰু অপশ্যন ডি এডভকেট জেনেৰেল অফ দ্য ষ্টেট ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ হায়েষ্ট ল অফিচাৰজন হৈছে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া আৰু বৰ্তমান ভাৰতবৰ্ষৰ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াজন হৈছে কে ৰেণু গোপাল আৰু কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া শ্বৰ্ট ফৰ্মত CAG বুলি জনা যায় আৰু বৰ্তমান আমাৰ CAG জন হৈছে গিৰীশ চন্দ্ৰ মুৰ্মু আৰু প্ৰেচিডেণ্ট অফ ইণ্ডিয়া সেইটো সকলোৱে জানেই ৰামনাথ কোবিন্দ হৈছে আমাৰ বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ৱাজ ৰাজ্যসভা কনষ্টিটিউটেড ফৰ দ্য ফাৰ্ষ্ট টাইম কিমান চনত ৰাজ্যসভা গঠিত হৈছিল অপশ্যন এ 1950 অপশ্যন বি 1951 অপশ্যন চি 1952 আৰু অপশ্যন ডি 1953 ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1952 ৰাজ্যসভা 1952ত গঠিত হৈছিল আৰু ৰাজ্যসভাক আপাৰ হাউচ বুলিও জনা যায় নাইবা কাউন্সিল অফ ষ্টেটছ বুলিও জনা যায় আৰু ৰাজ্যসভাৰ টাৰ্মটো মন ৰাখি দিয়ক কাৰ্যকাল হৈছে 6 ইয়াৰ্ছৰ আৰু ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় ৰাজ্যসভাৰ চেয়াৰমেন সদায় ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হয় ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতিজন সদায় ৰাজ্যসভাৰ চেয়াৰমেন হয় আৰু বৰ্তমান ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি হৈছে এম ভেংকায়া নাইডু আৰু তেওঁই ৰাজ্যসভাৰ বৰ্তমানৰ চেয়াৰমেন হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হু প্ৰিচাইডছ দ্য জইণ্ট ছেশ্যন অফ পাৰ্লিয়ামেণ্ট সংসদৰ যুটীয়া বৈঠক কোনে প্ৰিচাইড কৰে অপশ্যন এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অপশ্যন বি চেয়াৰপাৰ্চন অফ ৰাজ্যসভা অপশ্যন চি ছিনিয়ৰ মষ্ট মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আৰু অপশ্যন ডি স্পীকাৰ অফ লোকসভা ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি স্পীকাৰ অফ লোকসভা লোকসভাৰ স্পীকাৰে পাৰ্লিয়ামেণ্টৰ জইণ্ট ছেশ্যন প্ৰিচাইড কৰে মনত ৰাখিব আৰু প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই পাৰ্লিয়ামেণ্টৰ জইণ্ট ছেশ্যন কল কৰে অৰ্থাৎ আহ্বান কৰিব পাৰে আৰু পাৰ্লিয়ামেণ্টৰ জইণ্ট ছেশ্যনৰ কথা আমাৰ সংবিধানৰ আৰ্টিকল 108ত উল্লেখ আছে আৰু যদি পাৰ্লিয়ামেণ্টৰ জইণ্ট ছেশ্যনৰ দিনাখন স্পীকাৰ অফ লোকসভা প্ৰেজেণ্ট নাথাকে তেনেহ'লে কোনে প্ৰিচাইড কৰিব ডেপুটি স্পীকাৰ অফ লোকসভাই প্ৰিচাইড কৰিব আৰু যদি তেখেতো এবচেণ্ট থাকে তেনেহ'লে প্ৰিচাইড কৰিব ডেপুটি চেয়াৰমেন অফ ৰাজ্যসভাই নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য সুপ্ৰিম কোৰ্ট ৱাজ ছেট আপ আণ্ডাৰ দ্য সুপ্ৰিম কোৰ্ট কিহৰ আণ্ডাৰত গঠিত হৈছিল অপশ্যন এ ৰেগুলেটিং এক্ট 1773 অপশ্যন বি পিটছ ইণ্ডিয়ান এক্ট 1784 অপশ্যন চি ইণ্ডিয়ান কাউন্সিলছ এক্ট 1861 আৰু অপশ্যন ডি ইণ্ডিয়ান কাউন্সিলছ এক্ট 1892 ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰেগুলেটিং এক্ট 1773 সুপ্ৰিম কোৰ্টটো ৰেগুলেটিং এক্ট 1773 আণ্ডাৰত গঠিত হৈছিল আৰু সুপ্ৰিম কোৰ্ট গঠনৰ কথা আমাৰ সংবিধানৰ আৰ্টিকল 124ত উল্লেখ আছে আৰু সুপ্ৰিম কোৰ্টৰ হেডজনক চিফ জাষ্টিচ অফ ইণ্ডিয়া বুলি কয় মনত ৰাখিব আৰু তেখেতক কোনে এপইণ্ট কৰে প্ৰেচিডেণ্টে এপইণ্ট কৰে আৰু আমাৰ ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া কোন আছিলে H.J. কানিয়া আছিল ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া আৰু বৰ্তমানৰ প্ৰেজেণ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া হৈছে N.V. ৰামনা নেক্সট কুৱেশ্যনটো দিয়া আছে
হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল চিফ জাষ্টিছ অফ আ ষ্টেট হাই কোৰ্ট ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ ষ্টেট হাই কোৰ্টৰ প্ৰথমগৰাকী মহিলা চিফ জাষ্টিছ কোন আছিল অপশ্যন এ ছায়েদা তাহিৰা অপশ্যন বি লীলা শেঠ অপশ্যন চি ৰুমা পাল আৰু অপশ্যন ডি মীৰা কুমাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লীলা শেঠ লীলা শেঠ আছিল ভাৰতবৰ্ষৰ ষ্টেট হাই কোৰ্টৰ প্ৰথমগৰাকী মহিলা চিফ জাষ্টিছ আৰু মীৰা কুমাৰ আছিল ফাৰ্ষ্ট ফিমেল স্পীকাৰ অফ লোকসভাৰ প্ৰথমগৰাকী মহিলা স্পীকাৰ আছিল মীৰা কুমাৰ আৰু ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা কোন আছিল সেইটো মনত ৰাখি থৈ দিয়ক লোকসভাৰ ফাৰ্ষ্ট স্পীকাৰজন আছিলে জি ভি মাভলাংকাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ অফ এনি অফ দ্য ষ্টেট ইন ইণ্ডিয়া ভাৰতবৰ্ষত কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে এপইণ্ট কৰে অপশ্যন এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অপশ্যন বি গভৰ্ণৰ অফ দ্য ষ্টেট অপশ্যন চি জাজ অফ হাই কোৰ্ট আৰু অপশ্যন ডি এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গভৰ্ণৰ অফ দ্য ষ্টেট এখন ৰাজ্যৰ যিগৰাকী ৰাজ্যপাল তেওঁৱেই সেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক এপইণ্ট কৰে আৰু গভৰ্ণৰক কোনে এপইণ্ট কৰে মনত ৰাখিব প্ৰেচিডেণ্টে এপইণ্ট কৰে আৰু বৰ্তমান আমাৰ অসমৰ ৰাজ্যপালগৰাকীৰ নাম হৈছে প্ৰফেচাৰ জগদীশ মুখী মনত ৰাখিব আৰু বৰ্তমান আমাৰ মুখ্যমন্ত্ৰীসকলে জানেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী নেক্সট কুৱেশ্যনটো দিয়া আছে নেশ্যনেল পঞ্চায়তী ৰাজ ডে ইন ইণ্ডিয়া ইজ চেলিব্ৰেটেড অন ভাৰতবৰ্ষত নেশ্যনেল পঞ্চায়তী ৰাজ ডে কোনদিনা চেলিব্ৰেট কৰা যায় অপশ্যন এ 26 জানুৱাৰী অপশ্যন বি 2 অক্টোবৰ অপশ্যন চি 21 এপ্ৰিল আৰু অপশ্যন ডি 24 এপ্ৰিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 24 এপ্ৰিল গোটেই ভাৰতবৰ্ষত 24 এপ্ৰিলৰ দিনাখন নেশ্যনেল পঞ্চায়তী ৰাজ ডে চেলিব্ৰেট কৰা যায় আৰু ফাৰ্ষ্ট নেশ্যনেল পঞ্চায়তী ৰাজ ডে কোনে ঘোষণা কৰিছিলে আমাৰ যিগৰাকী ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ আছিলে মনমোহন সিঙে 24 এপ্ৰিল 2010ত ফাৰ্ষ্ট নেশ্যনেল পঞ্চায়তী ৰাজ ডে ঘোষণা কৰিছিল আৰু পঞ্চায়তী ৰাজ ব্যৱস্থা এইটো প্ৰৱৰ্তনৰ কথা কোনটো কমিটিয়ে ৰেকমেণ্ড কৰিছিলে বলৱন্ত ৰায় মেহতা কমিটিয়ে ৰেকমেণ্ড কৰিছিল তেনেকৈ মনত ৰাখিব 26 জানুৱাৰীৰ দিনাখন ভাৰতবৰ্ষত ৰিপাব্লিক ডে চেলিব্ৰেট কৰা যায় আৰু 2 অক্টোবৰ দিনাখন গান্ধী জয়ন্তী চেলিব্ৰেট কৰা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য টেনিয়ৰ অফ দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ চিফ ইলেকশ্যন কমিশ্যনাৰজনৰ কাৰ্যকাল কিমান বছৰৰ হয় অপশ্যন এ 5 years অপশ্যন বি 2 years অপশ্যন চি 4 years আৰু অপশ্যন ডি 6 years or till the age of 65 years whichever is earlier ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাৰতবৰ্ষৰ চিফ ইলেকশ্যন কমিশ্যনাৰৰ কাৰ্যকাল 6 yearsৰ হয় নাইবা তেওঁ যদি 65 years হৈছে তেনেহলেও তেখেতৰ কাৰ্যকাল সম্পন্ন হ'ব লগতে মনত ৰাখিব চিফ ইলেকশ্যন কমিশ্যনাৰক কোনে এপইণ্ট কৰে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এপইণ্ট কৰে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে চিফ ইলেকশ্যন কমিশ্যনাৰ এপইণ্ট কৰে আৰু ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ কোন আছিলে সুকুমাৰ সেন আছিল ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু ফাৰ্ষ্ট ফিমেল চিফ ইলেকশ্যন কমিশ্যনাৰ আছিল VS ৰামা দেৱী আৰু বৰ্তমানৰ প্ৰেজেণ্ট চিফ ইলেকশ্যন কমিশ্যনাৰজন হৈছে সুশীল চন্দ্ৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট লোকপাল অফ আৱাৰ কাণ্ট্ৰি আমাৰ দেশৰ প্ৰথমগৰাকী লোকপাল কোন হয় অপশ্যন এ জাষ্টিছ সুবোধ ৰাণা অপশ্যন বি জাষ্টিছ পিনাকী চন্দ্ৰ ঘোষ অপশ্যন চি জাষ্টিছ বালাকৃষ্ণন আৰু অপশ্যন ডি জাষ্টিছ HS দত্ত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জাষ্টিছ পিনাকী চন্দ্ৰ ঘোষ জাষ্টিছ পিনাকী চন্দ্ৰ ঘোষ হৈছে আমাৰ দেশৰ প্ৰথমগৰাকী লোকপাল আৰু তেওঁ আগতে সুপ্ৰিম কোৰ্টৰ জাজ আছিলে মনত ৰাখি থ'ব আগতে তেওঁ সুপ্ৰিম কোৰ্টৰ জাজ আছিলে নেক্সট কুৱেশ্যনটো দিয়া আছে হু এমং দ্য ফলোয়িং ডিক্লেয়াৰ্ছ নেশ্যনেল ইমাৰ্জেঞ্চি ইন ইণ্ডিয়া ভাৰতবৰ্ষত নেশ্যনেল ইমাৰ্জেঞ্চি কোনে ডিক্লেয়াৰ কৰে অপশ্যন এ প্ৰেচিডেণ্ট অপশ্যন বি প্ৰাইম মিনিষ্টাৰ অপশ্যন চি চেণ্ট্ৰেল কাউন্সিল অফ মিনিষ্টাৰ্ছ আৰু অপশ্যন ডি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰেচিডেণ্ট ভাৰতবৰ্ষত নেশ্যনেল ইমাৰ্জেঞ্চি ৰাষ্ট্ৰপতি ঘোষণা কৰে
আৰু নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেৰেশ্যনৰ যিটো প্ৰভিজন সেইটো আমাৰ সংবিধানৰ আৰ্টিকল 352 উল্লেখ আছে আৰু এতিয়ালৈকে ভাৰতবৰ্ষত টোটেল 3বাৰ নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা গৈছে প্ৰথমবাৰ হৈছিলে 1962 পৰা 1968 সময়ছোৱাত সেই সময়ত হৈছিলে ইণ্ডিয়া চাইনা ৱাৰ আৰু সেকেন্ড টাইম হৈছিলে 1971 আৰু সেই সময়ত ইণ্ডো পাকিস্তান ৱাৰ হৈছিল আৰু সেই সময়ত ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট আছিলে ভি গিৰি আৰু থাৰ্ড টাইম হৈছিলে 1975 পৰা 1977 সময়ছোৱাত আৰু সেই সময়ত ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট আছিল ফখৰুদ্দিন আলী আহমেদ আৰু ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ আছিল ইন্দিৰা গান্ধী আৰু ফখৰুদ্দিন আলী আহমেদ হৈছে ফাৰ্ষ্ট এছামিজ প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ প্ৰথমগৰাকী অসমীয়া ৰাষ্ট্ৰপতি হৈছে ফখৰুদ্দিন আলী আহমেদ আজিলৈ এইখিনিতে সামৰিলোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আকৌ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ থেংক ইউ